নমস্তে গাইজ, কি খবৰ আপোনালোকৰ? এয়া মই ডিউটিত আহি পালোঁ। এতিয়া কাপোৰ চুৱেটাৰটো খুলিলোঁ, এতিয়া কামত লাগি যাম। পিছে আপোনালোকে ভালে আছেনে? দুদিন ছুটি পালোঁ, ঘৰৰ কাম শেষেই নহয়। গতিকে ঘৰৰ কাম কৰিয়ে থাকিব লাগিব জীৱনভৰ। আইও মাই, গা চা বিষাইছে, কি কৰিব, নাহিলেও নহয়, নাখালেও নহয়, এনে আনিছে। গাটো খুবেই বেয়া মোৰ। আহিবই লাগিব, ৰাতিপুৱাই আহিছোঁ, কোনো অহা নাই, অকলে আহিছোঁ। মই দৌৰা দৌৰিকৈ কাম কৰিব নোৱাৰাৰ কাৰণে মই সোনকালে আহোঁ, আহি মই নিজৰ কামখিনি মই নিজে কৰি থাকোঁ। এনেকৈ চকীদাৰক ক'লে সোনকালে খুলি দিয়ে, সোনকালে আহি পেলাই লাহে লাহে মই নিজৰ কামখিনি কৰি থাকোঁ। কি কৰিম, কি ক'ম আৰু, ক'বাৰ ভাষাই নাই। নিজৰ বুলিতো কোনোৱেই নাই। মই জিঅ' হাজবেণ্ড আছে, বহুদিন হ'ল কাম কাজো নাই তেখেতৰ, ঘৰতে আছে। অসুখো, তেখেতৰো গা অসুখ বাৰু, আপোনালোকে জানে, তেওঁৰ অসুখ হৈয়ে থাকে। সেইদিনাখন আকৌ পৰি পেলাই কঁকালখনৰ বিষ হ'ল। বিষ হোৱাৰ কাৰণে আৰু পৰি গ'ল। থাকোঁ পাহাৰত, পটককৈ উঠা নমাও কৰিব নোৱাৰে। বজাৰখিনি নিব লাগিলেও বেলেগৰ দ্বাৰাই নিওঁ। এক বস্তা এটি চাউল কিনো, বেলেগত যেতিয়া 1300 1400 কিনো, উঠাতে লাগে 100। সেনেকৈও যায়। গেছটো উঠলি সেনেকৈও যায় 100 টকা। মুঠতে চব বস্তু পইচাৰ ওপৰতে নিৰ্ভৰ। কি কৰিব, গুৱাহাটীত থাকোঁ, জুই পানী গোটেই আলাগ, কিনবাই লাগিব। গাঁৱৰ ফালে হ'লে ধুনীয়াকৈ, বা আজি চব্জি নাই, বেলেগৰ ঘৰত চব্জি ৰুইছে, অলপমান দিছোন, সেনেকৈ হ'লেও আনিব পাৰি। এতিয়া গুৱাহাটীততো কাৰো ঘৰত কোনো নাযায়, ইনকাম কৰিয়ে খাব লাগিব। এনে আমি আগতে সৰুতে গাঁৱত যেতিয়া আছিলোঁ, বিয়া নহওঁতে, তেতিয়া সেই এটা বেলেগ জীৱন আছিল। আমাৰ গাঁৱৰ পৰিৱেশটোৱে বেলেগ আছিল। ঘৰত যেতিয়া বস্তু নাথাকে, ইটো সিটো ঘৰৰ পৰা আমি বস্তু আনো। মায়ে পঠাই দিব, যাওঁ অমুকৰ বাৰীত শাক আছে, যা শাক ছিঙি লৈ আহ। কোনো একো নকৈছিল। আজিকালি নিদিয়ে, গাঁৱৰ ফালেও নিদিয়ে, চব হেৰি হৈ গ'ল, মডাৰ্ণ হৈ গ'ল। তাৰমানে নিদিয়ে আৰু। আগতে আমাৰ গাঁৱত কবিত ঠাৰা আমি জীৱনত খাই পোৱা নাছিলোঁ, দেখাই নাছিলোঁ। কলফুল নাখাওঁ আমি। এতিয়া গুৱাহাটীত দেখা পাইছোঁ কলফুল এটাৰ দাম 50 টকা। কবিত ঠাৰিও কাটি পেলাই কি কৰে, খাৰ বনাই মাছেদি, এই বোলে এখন মস্ত আঞ্জা। আমি হ'লে খোৱা নাছিলোঁ দেই। এতিয়া চব খায়। কচু আমি নাখাওঁ। আমাৰ ঘৰত যিদিনাখনে আটা থাকে, সেইদিনাখনে গাঁৱৰ মানুহগিলাক কৈছিল, আমি গৰীব আছিলোঁ, আমি ধনী নহয়, গৰীব, বহুত গৰীব আছিলোঁ। এতিয়াও গৰীব, আমি ধনী নহয়। আটা খালে কয় কি, সিহঁতৰ আজি আটাৰ গুড়া বনাইছে। সিহঁতে বিৰাট দুখীয়া মানুহ না, সিহঁতৰ আজি চাউল নাই, সেনেকৈ কৈছিল। আজিকালি আকৌ ধনীগিলাই আটা খায়, দুখীয়াগিলাই ভাত খায়। উল্টা হৈছে চব উল্টা হৈছে। দুখীয়াগিলাই ভাত খায়, কিন্তু ধনীগিলাই ৰাতিলৈ আটা খায়, দিনত আটা খায়। সেয়া বোলে কিবা ডাইটিং। আমিতো এইগিলা নাজানোৱে, ডাইটিং কিহত কয়। সেইগিলা কৈ থকা শুনা পাওঁ মানুহগিলাই। আমি আজি ৰুটি খালোঁ, ৰাতি ভাত নাখাওঁ নহয়, ৰুটি খালোঁ, কিন্তু আমি হ'লে আকৌ কাঁহী ভাত খাওঁ। আমি ডাইটিং কি বস্তু গমেই নাপাওঁ। সেনেকৈ। গতিকে আমাৰ গাঁৱৰ পৰিৱেশ, ওচৰতে নদী আছে, বিল আছে, জালখন লৈ গ'লেও 2টা মাছ পায়। ইয়াতে কিনাৰ বাহিৰে বেলেগ একো নাই। লোকেল মাছ, লোকেল চব্জি, এতিয়া ক'ত পাব? এতিয়া সাৰ দিয়া চব্জি, সাৰ দিয়া মাছ, মাছকো বোলে বেজি দিয়ে। শুনা নাছিলোঁ, এতিয়াও শুনি আছোঁ এইগিলা নানানটা কথা। আমি মাছক বেজি দিয়ে বুলি আমি জীৱনত শুনা নাছিলোঁ। এতিয়া শুনো মাছে বোলে বেজি দি পেলাই ডাঙৰ কৰে, বেজি দিয়ে কণী পাৰে, এইগিলা শুনছোঁ। এতিয়া আগতে আমি শুনা নাছিলোঁ এইগিলা কথা।
ইতেই শুনছোঁ। গতিকে যি কৰে কৰিব আৰু, যেতিয়া আমি গৰীব মানুহ কাম কৰি খাবাই লাগব, সেইগিলাৰ খবৰ ৰাখবাৰ কাৰণে আমাৰ সময় নাই। মানুহগিলা কৈ থাকে, আমাৰ অফিচতো এইগিলা কৈ থাকে, মাছত বেজি দেই, অমুক কৰে বহুত কৰে, এনেকৈ কৈ থাকে কাৰণে শুনো, কিন্তু আমি হেলি নাজানো। আমাৰ গাঁৱত সেইগিলা একোৱেই নাই, একোৱেই নাই। আমাৰ গাঁৱৰ পৰিৱেশটোৱে বেলেগ। মানুহৰ এতিয়া গাঁৱত দেখি চব্জি ৰুচি, মূলা শাক, লাই শাক, পালেং শাক, চুকা শাক, যাৰ বাৰীত যায় আপুনি বোলে একমুঠা শাক দিচোন, দিব। গুৱাহাটীত দিব নিদিয়ে, পইচা দি দিমা। দৰকাৰ হ'লে ক'ব কি ছিঙি লৈ যা, বাৰীত আছে যা, আমি ছিঙি লৈ আহোঁ, এতিয়া দিব। গাঁৱত দেখিও নিদিয়ে। চবেই ধনী হৈছে মানে, দুখীয়া মানুহৰ মন পেলাই। আগত চব দুখীয়া আছিল যে, সেইকাৰণে ইটো সিটো দুখগিলা বুজি পাইছিল। আজিকালি চবেই ধনী হৈছে, সেইকাৰণে দুখীয়াৰ দুখ কোনোদিন বুজি নাপায়। আমি হৈছোঁ দুখীয়া, সেইকাৰণে আমাৰ দুখগিলা কাৰো চকুত নপৰে। কিয় পৰিব? তেওঁলোকৰ যে অভাৱেই নাই, অভাৱেই নাই। যেতিয়া মানুহৰ অভাৱ নহয় যে, কোনো বস্তু অনুভৱ নকৰে। এতিয়া আমাৰ অভাৱ, আপুনি যি দুখত পৰা বুলিও কৈছে, সেয়াও এটা মনটো বেয়া লাগে, দিবা নৰলে। চালা থাকিলে দিলোঁ হয়, মানুহজনে ইমান দুখত পৰিছে নে, সেনেহেন ধনী মানুহৰ ওচৰত ক'বচোন, তাই দুখে নুগুছে, দুখে নুগুছে, সেনেকৈ ক'ব। কি কৰিব গাইজ, বেছি আৰু নকওঁ, যিহেতুকে মোৰ সময়ো নাই, কাম কৰি আছোঁ। এনে অলপমান আপোনালোকক ক'ম বুলি ভাবিলোঁ, বহুত দিন হ'ল মই ব্লগ বনাও নাই। কি বনাম অকলে অকলে ব্লগ, ঘৰতে যি আৰু শাক পাত হেৰি কৰি সেইখিনিয়ে কৰোঁ। গাইজ চাব ভিডিঅ'টো, যদি ভাল হয় লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰি দিব। চাব কিন্তু নাচাকৈ নাথাকিব, আপোনালোকে চালে মোৰো মনটো ভাল লাগিব। আপোনালোকৰ ভিডিঅ'গিলা কিন্তু মই চাই থাকোঁ, পূৰা চাওঁ, সম্পূৰ্ণ কৰি চাওঁ, লাইক শ্বেয়াৰ কমেণ্ট চব কৰোঁ, কিন্তু আপোনালোকেও কৰিব, নকৰাকৈ নাথাকিব।